নমস্কাৰ অসম মাধ্যমিক শিক্ষা পৰিষদ বোৰ্ড অফ ছেকেণ্ডেৰী এডুকেশ্যন চমুকৈ সেবাৰ আণ্ডাৰৰ যি ক্লাছ 9 এণ্ড ক্লাছ 10 সেই ষ্টুডেণ্টসকলৰ কাৰণে যিখন একাডেমিক কেলেণ্ডাৰ 2022-23 সেই একাডেমিক কেলেণ্ডাৰখন তেওঁলোকে অলৰেডি পাব্লিছ কৰিছিলে ফেব্ৰুৱাৰী মাৰ্চতে তেওঁলোকে পাব্লিছ কৰিছিল আৰু অনলাইনতে অলৰেডি একাডেমিক কেলেণ্ডাৰখন দিয়া আছে গতিকে এই একাডেমিক কেলেণ্ডাৰখনৰ বিষয়ে অলপমান আমি আজি ষ্টাডি কৰিম আৰু বৰ্তমান যিসকল ক্লাছ 9 এণ্ড ক্লাছ 10ৰ ষ্টুডেণ্ট হয় তেওঁলোকৰ কাৰণে অতি ইম্পৰ্টেণ্ট হয় একাডেমিক কেলেণ্ডাৰখন গতিকে কি আছে একাডেমিক কেলেণ্ডাৰখনত আৰু তাত কি বস্তুখিনি তেওঁলোকে সেবাৰ ফালৰ পৰা তেওঁলোকে পাব্লিছ কৰিছে সেইটো বিষয়ে চাম আৰু একাডেমিক কেলেণ্ডাৰখন এপ্ৰিলৰ পৰা ষ্টাৰ্ট হৈছে 2022 চনৰ আৰু 23 এপ্ৰিললৈকে এখন তোমাৰ মাৰ্চৰ লাষ্টৰ অৰ্থাৎ এপ্ৰিললৈকে শেষ হৈ যাব আৰু সেইটো সময়ৰ ভিতৰত যি কাৰিকুলাম হয় কোৰ্ছ ডিটেইলছ হয় কি কোনটো সময়ত কি সাবজেক্ট পঢ়াব লাগিব বা তাৰ পৰা আৰম্ভ কৰি বহুতখিনি কথা ইয়াত একাডেমিক সেশনৰ কথা ইয়াত দিয়া আছে গতিকে আমি চমুকৈ যিখিনি পাৰোঁ আমি এটা ষ্টাডি কৰিম আৰু যদি কোনোবা ষ্টুডেণ্টক এই PDF ফাইলটো প্ৰয়োজন হয় মোক পাৰ্চনেলি টেক্সট কৰিবা মই হোৱাটছআপ কৰি দিম সো প্ৰথম কথাটো হৈছে একাডেমিক কেলেণ্ডাৰ এখন নটিচ দিছিলে সেইখন আমাৰ ইমান বিশেষ প্ৰয়োজন নাই দেন তেওঁলোকে ক্লাছ 9 ক্লাছ 10ত কিছুমান এক্সট্ৰা ইলেক্টিভ সাবজেক্টৰ মডিফিকেশ্যন দিছিলে সেইখিনি যদি কোনোবা ষ্টুডেণ্টৰ আছে তেওঁলোকে চাব পাৰা সাবজেক্ট কোডটো আৰু থিয়ৰী আৰু প্ৰেক্টিকেল মাৰ্কছৰ ডিটেইলছটো দিয়া আছে যদি কোনোবা ষ্টুডেণ্টে এই পাৰ্টিকুলাৰ সাবজেক্টখিনি লৈছা তেওঁলোকে এইখিনি চাব পাৰা দেন একাডেমিক কেলেণ্ডাৰত নেক্সটত কি কৰিছে তোমাৰ জেনেৰেল ইনষ্ট্ৰাকশ্যন কিছুমান দিছে 9 আৰু 10ৰ কাৰণে যে কেতিয়া তোমালোকৰ এই সেশনটো ষ্টাৰ্ট হৈছে আৰু দেন তোমাৰ একাডেমিক কেলেণ্ডাৰৰ ইউনিট টেষ্ট কি হ'ব ইউনিট টেষ্ট কেনেকৈ হ'ব হাফ ইয়াৰলি এক্সামিনেশ্যন কেনেকৈ হ'ব দুটা ইউনিট টেষ্ট হ'ব হাফ ইয়াৰলি হ'ব ক্লাছ 9ৰ কাৰণে দেন এনুৱেল এক্সামিনেশ্যন হ'ব এণ্ড ক্লাছ 10ৰ কাৰণে প্ৰি বৰ্ড এক্সামিনেশ্যন হ'ব দেন ইউনিট টেষ্টত কি মাৰ্কছ আহিব এইখিনি তোমালোকে চাব পৰা ডিটেইলছত সম্পূৰ্ণৰূপে দিয়া আছে ইউনিট টেষ্টত কি হ'ব দেন নেক্সট তোমালোকৰ ইম্পৰ্টেঞ্চ অফ ইউনিট টেষ্টৰ কি ইম্পৰ্টেঞ্চ আছে মাৰ্কছটো কেনেকৈ কেলকুলেট হ'ব দেন হাফ ইয়াৰলি এক্সামিনেশ্যন আহিছে তাত কোনটো ছাবজেক্টত কিমান মাৰ্কছ থাকিব 9 এণ্ড 10ৰ কাৰণে সম্পূৰ্ণৰূপে দিয়া আছে গতিকে সম্পূৰ্ণ ডিটেইলছটো তোমাৰ কিমান % মাৰ্কছ ক'ৰ পৰা ল'ব এই ক্ষেত্ৰত চোৱা ইণ্টাৰনেল এছেছমেণ্টত তোমাৰ মেথছত কিমান % প্ৰেক্টিকেল মাৰ্কছৰ পৰা আৰম্ভ কৰি জেনেৰেল ছায়েন্সত কি থাকিব ছ'চিয়েল ছায়েন্সত কিমান থাকিব জিঅ'গ্ৰাফিত কিমান থাকিব চ' সম্পূৰ্ণ ডিটেইলছটো 9 আৰু 10ৰ ষ্টুডেণ্টৰ সম্পূৰ্ণ সেবাৰ আণ্ডাৰৰ এইবাৰ 22 আৰু 23ৰ যিসকল ষ্টুডেণ্ট আছে তেওঁলোকৰ সম্পূৰ্ণ এক্সাম ৰিলেটেড ষ্টাডি ৰিলেটেড কমপ্লিট ডিটেইলছ ইয়াত দিয়া আছে ইউনিট টেষ্টৰ মাৰ্কছ হাফ ইয়াৰলি এক্সামিনেশ্যন পাছ মাৰ্ক কিমান হয় এইখিনি সম্পূৰ্ণৰূপে দিয়া আছে চ' মেইন কথাটো হৈছে এইখন তোমালোকক দুটা কাৰণেই প্ৰয়োজন প্ৰথম কাৰণটো হৈছে তোমালোকে এইখন যদি পাৰা তোমালোকে নিজে এটা প্ৰিণ্ট আউট লগত ৰাখি সেইটো হিচাপে তোমালোকে ষ্টাডি কৰিবা দেন যিহেতু আজিকালি কিছুমান ক্ষেত্ৰত তোমাৰ প্ৰাকৃতিক পৰিস্থিতি হওক বা কিছুমান কোভিডৰ কিছুমান চিটুৱেশ্যনতে হওক বহুত ক্ষেত্ৰত কেতিয়াবা ক্লাছ ছাছপেণ্ড হয় বহুত ক্ষেত্ৰত কেতিয়াবা সময়ত ক্লাছ কোৰ্চটো শেষ নহয় গতিকে একাডেমিক কেলেণ্ডাৰ তোমালোকৰ নিজে কোনো পাৰ্টিকুলাৰ ৰুটিন বনাবৰ প্ৰয়োজন নাই ইয়াত এটা কোৰ্চ কাৰিকুলাম লেচন প্লেন হিচাপে দিয়া আছে কোনটো সময়ত কোনখিনি ষ্টাডি কৰিব লাগিব যদি ছাপ'জ তোমালোকৰ সেইখিনি স্কুলত যদি ভালকৈ পঢ়োৱা নহয় বা সেইখিনি সময় পঢ়ুৱাবলৈ নোৱাৰে তেতিয়া তোমালোকে পাৰ্চনেলি সেইখন পঢ়ি একৰ্ডিং টু দিছ একাডেমিক কেলেণ্ডাৰ যদি ষ্টাডি কৰা তেতিয়াও তোমালোকৰ কাৰণে টাইম টেবুলখন নিজে ইয়াত আহিব সেইটো এটা কথা নেক্সট কথা হৈছে ইয়াত কিবা কিবি ডে অবজাৰভেশ্যন হ'ব সেই কি ডে হ'ব সেইখিনিও দিয়া আছে সেইখিনিও ইম্পৰ্টেণ্ট হয় স্কুল ৰুটিনখন দিয়া আছে কোনটো স্কুল ৰুটিন মতে এখন ষ্টুডেণ্টৰ কাৰণে প্ৰয়োজন আৰু যিসকল শিক্ষক আছে তেওঁলোকৰ কাৰণে প্ৰয়োজন ইয়াত কোনটো লেংগুৱেজত কোনটো ছাবজেক্টত কিমান পিৰিয়ড কৰিব লাগিব কিমান ছাবজেক্ট ৱেইটেজ থাকিব সম্পূৰ্ণ ডিটেইলছ দিয়া আছে চ' এইখন এটা লেচন প্লেন টাইপ বা আমি কওঁ যদি ব্লু প্ৰিণ্ট বুলি ক'ব পাৰোঁ গতিকে ডিটেইলছখিনি ইয়াত সকলো দিয়াই আছে গতিকে সেইটো হিচাপে ষ্টাডি কৰিবলৈ দিছে সকলোৱে নিজে এই একাডেমিক কেলেণ্ডাৰ প্ৰতিটো পইণ্ট ষ্টাডি কৰিবা তেতিয়াহে বস্তুটো বুজি পাবা এটা ভিডিঅ'ত সকলো ডিটেইলছ কোৱাটো সম্ভৱ নহয় গতিকে যদি প্ৰয়োজন হয় মোক ক'বা মই সেইখিনি দি দিম আৰু কি টেক্সট বুক ল'ব দিছে কোনটো ছাবজেক্টৰ কাৰণে কি হয় সেইখিনি সম্পূৰ্ণ দিয়া আছে তাত তোমালোকে চাব পাৰা বিশেষকৈ ইলেক্টিভ ছাবজেক্টৰ কেতিয়াবা টেক্সট বুকৰ অকণমান অসুবিধা হয় এডভান্স মেথমেটিক্সেই হওক বা বেলেগ কিবা ছাবজেক্টেই হওক কেতিয়াবা 2-3খন টেক্সট বুকৰ প্ৰয়োজন চ' গতিকে ইয়াত ডিটেইলছ দিয়া আছে কোনখন টেক্সট বুক ল'ব লাগে একৰ্ডিং টু এই দিছ নটিফিকেশ্যন তোমালোকে যিখন টেক্সট বুক ল'ব লৈছে সেইখিনি ল'বা ইউনিট টেষ্টৰ চিলেবাছ ক্লাছ 9ৰ ক্লাছ 10ৰ ইউনিট টেষ্টৰ চিলেবাছ সম্পূৰ্ণৰূপে দিয়া আছে ইয়াত আৰু কি দিছে কোৰ্চেছ আৰ এলটেড ফ্ৰম এপ্ৰিল টু ছেপ্টেম্বৰ এইটো তোমাৰ ইউনিট টেষ্টৰ এই যিখিনি প্ৰথমখিনি কোৰ্চ এপ্ৰিলৰ পৰা ছেপ্টেম্বৰৰ ভিতৰত ইউনিট টেষ্টখিনিৰ কোৰ্চ দিছে দেন তোমাৰ মান্থলি যিটো তোমাৰ কি পঢ়াব লাগিব ইয়াত এপ্ৰিল মাহৰ পৰা ষ্টাৰ্ট কৰিছে মই অলৰেডি কৈছোঁ এপ্ৰিলৰ পৰা ষ্টাৰ্ট হয় নেক্সট ইয়াৰ এপ্ৰিলত এইখিনি শেষ হৈ যাব চ' গতিকে এপ্ৰিল মাহত কি পঢ়াব লাগে সকলো
সকলো ডিটেইলছ দিয়া আছে নেক্সট এপ্ৰিল মে এনেকৈ গৈ পেলাই সম্পূৰ্ণৰূপে মান্থলি কেলেণ্ডাৰ এখন ইয়াত দিয়া আছে কোনটো ছাবজেক্ট কেতিয়া পঢ়াব লাগে কিমান দিন ৱৰ্কিং ডেজ থাকিব স্কুল কিমান দিন বন্ধ থাকিব চ' সম্পূৰ্ণ ডিটেইলছ একাডেমিক কেলেণ্ডাৰখনতে সেবাৰ পৰা দিয়া আছে গতিকে তোমালোকে এই কেলেণ্ডাৰখন ফ'ল' কৰিলে বহুত ক্ষেত্ৰত নিজৰ সুবিধা হয় আৰু নিজে ভাল নিজৰ ষ্টাডিটো তোমালোকে একৰ্ডিং টু দিছ কেলেণ্ডাৰ যদি কৰা তোমালোকৰ এক্সট্ৰাকৈ আৰু ৰুটিন বনোৱাৰ কোনো প্ৰয়োজন নাই আৰু এটা কথা এইখিনিতে ইম্পৰ্টেণ্ট এটা ইনফৰ্মেশ্যন মই শ্বেয়াৰ কৰিছোঁ ইয়াত এটা দিয়া আছিল ইনিচিয়েল পাৰ্টতে যে যদি তোমালোকে নিজৰ স্কুলৰ কিবা পাৰ্টিকুলাৰ এক্টিভিটিছ হওক এনভাইৰমেণ্ট ডে হওক বা যি কাম কৰিছা ভাল যদি কিবা কাম কৰিছা তাৰ যদি ফটো তোমালোকে নেক্সট এবাৰ একাডেমিক কেলেণ্ডাৰ পাব্লিছ হোৱাটো বিচাৰিছা দেন তোমালোকে এই সেবা এটা মেইল আই ডি দিয়া আছে সেই মেইল আই ডিটো চোৱা 23-24 কাৰণে চ' সেই মেইল আই ডিটোত তোমালোকে পঠাব পাৰা আৰু এই কেলেণ্ডাৰখন কি হ'ল 1 বছৰৰ কাৰণে অৰ্থাৎ এবাৰ 9ৰ ষ্টুডেণ্টৰ এপ্ৰিলৰ পৰা নেক্সট এপ্ৰিললৈকে 10 যেতিয়া পাব তেতিয়া সেইখনলৈকে ভেলিডিটি থাকিব দেন এবাৰ 10ৰ ষ্টুডেণ্টসকলে মেট্ৰিক দিব তাৰলৈকে ভেলিডিটি থাকিব চ' সেইখন হৈছে একাডেমিক কেলেণ্ডাৰ চ' এবাৰ যোনসকল 9ত আছে তেওঁলোকে যদি নেক্সট ইয়েৰ 10ত পাব তেওঁলোকৰ একাডেমিক কেলেণ্ডাৰ কি হ'ব 23-24 গতিকে সেইখিনিয়ে কথা যদি প্ৰয়োজন হয় ক'বা মই আগতেও কৈছোঁ একাডেমিক কেলেণ্ডাৰখন দি দিম আৰু যদি তোমালোকে ইচ্ছা কৰা সেবাৰ ৱেবছাইটৰ পৰা তোমালোকে ডাউনলোড কৰি ল'ব পাৰা আজি ভিডিঅ'টো ইমানখিনি থেংক ইউ